আহি কিনে আপোনালোকে দেখাব এনেকৈ মূৰ্তিবিলাক বনাই আছে ইয়াত চাব পাৰে মূৰ্তিবিলাক পূৰ্ণ ফুল প্ৰস্তুতি চলি আছে একদম পূৰ্ণ তীব্ৰ গতিত প্ৰস্তুতি চলি আছে ইয়াত চাওক ইফালে চাব পাৰে কি মানে একদম পেণ্ডেল দিছে ইয়াত চাব পাৰে আপোনালোকে ইফালে মানে বিভিন্ন কাপোৰৰ দোকানৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ দোকানবিলাক আহি যাব আৰু গাইছ এইফালে আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ বনোৱাইছে এইটো মানে মণ্ডপটো যোৱা বছৰলৈ সম্পূৰ্ণ হোৱা নাছিল আৰু এইবাৰ মানে পূৰ্ণ গতিত কাম চলি আছে সম্পূৰ্ণ হ'বই আৰু তো গাইছ চাব পাৰে এনেকৈ মণ্ডপটোৰ পিনে ভিতৰত সোমাই আহিলোঁ আৰু যোৱা বছৰলৈ এইখিনি সম্পূৰ্ণ হোৱা নাছিল এইবাৰ মানে পূৰ্ণ গতিত কাম চলি আছে আৰু সম্পূৰ্ণ হ'বই লাইট চাইট এনেকৈ দি আছে আপোনালোকে চাব পাৰে ওপৰত আৰু সেইটো হ'ল মোৰ মণ্ডপ চাব পাৰে আপোনালোকে ভিডিঅ'লৈ আপোনাক ৱেলকাম জনাইছোঁ আৰু আজি যাইছোঁ পাঠশালালৈ আৰু ইয়াৰ আগৰ ভিডিঅ'টো কি দিছিলোঁ পাহৰিয়ে গৈছোঁ ৰ'ব মানে বহুত দিন মানে ভিডিঅ' চিডিঅ' দিয়াই নাই এইকেইদিন আৰু ভিউজ বহুত মানে ডাউন পৰি আছে কি ক'ম আৰু মোৰ লগত এটা ব্যক্তি আছে এজন আপোনালোক দেখাই আছোঁ দেখে মানে দেখুৱাম লাষ্টলৈ দেখুৱাম ফেচ কেম মানে দেখা নাই বৰ্তমান তলৰ পৰা দেখাইছোঁ এইটো শুনি দেখাইছোঁ তো গেছ পলম নকৰিম এই ভিডিঅ'টো আৰু গৈছে 31 তাৰিখে যিহেতু ৰৈ বিনাল এখন মুক্তি পাব সেইদিনা চাবলৈ আহিব লাগিব আৰু এনেকৈ পাঠশালা চিনেমা হ'লেও এনেকৈ পোষ্টাৰখনো লাগি গৈছে আৰু গেছ এইফালে চাব পাৰে এইটো জুবিনদাৰ মূৰ্তি এনেকৈ মানে বেৰা থাকিছে পাঠশালা মাজমজিয়াত মানে ৰিলছে ভাইৰেল হৈ আছিল না তো এইটো চাওক আপুনি আৰু গৈ এনেকৈ আহিলোঁ পাঠশালা আৰু পাঠশালা এনেকৈ ৰাসৰ প্ৰস্তুতি চলি আছে তো গৈ চাওক এনেকৈ মানে পাঠশালা ৰাসৰ ভিতৰত আহি গ'লোঁ আৰু ৰাসৰ পৰা ফুল প্ৰস্তুতি চলি আছে এইফালে চাব পাৰে আপোনালোকে পূৰা মানে দেখাই আছোঁ একফালৰ পৰা তো বোলক আহি কিনে আপোনালোকে দেখাব এনেকৈ মূৰ্তিবিলাক বনাই আছে ইয়াত চাব পাৰে মূৰ্তিবিলাক পূৰ্ণ ফুল প্ৰস্তুতি চলি আছে একদম পূৰ্ণ তীব্ৰ গতিত প্ৰস্তুতি চলি আছে ইয়াত চাওক এইবিলাক মূৰ্তিবিলাক বনাই আছে এনেকৈ ইয়াত চাব পাৰে আপোনালোকে আৰু এইফালে চাব পাৰে এইটো সম্ভৱ মানে সাগৰ মন্থনৰ সেইটো মানে কৰিব মই সেনেকৈ ভাবিছোঁ নাজানো আৰু সেনেকুৱা লাগিছে এইবিলাক চাব পাৰে এইটো শিৱ এনেকুৱা আছে ইয়াত চাব পাৰে এইডাল বাসুকী নাগনে কি আছিল পাহৰিলোঁ গেছ মানে নামটো সেনেকুৱাই আৰু তো চাওক সেই চাব পাৰে আপোনালোকে সাগৰ মন্থনৰ সেইটো বনাব আৰু সেনেকৈ ভিতৰলৈ যাই আছোঁ ভিতৰৰ মূৰ্তিবিলাক বনাই আছে আৰু গাইছে এইফালে মূৰ্তিবিলাক চাব পাৰে পূৰা মানে ৰং কৰি আছে এতিয়া মানে বৰ্তমান ৰং কৰা নাই দিয়কচোন এই ৰং কৰিছে এইবিলাক নতুনকৈ এনেকৈ বনাই আছে এই চাব পাৰে আপোনালোকে ভিতৰত মূৰ্তি একফালৰ পৰা আপোনালোক ভিতৰত দেখাই দি আছোঁ পৰিৱেশ এয়া চাওক এইফালে ৰং কৰি আছে এইবিলাক মূৰ্তি মানে এইবাৰ আৰু 50 এইবাৰ মানে পাঠশালা 50 বছৰ হৈছিল এইবাৰ 17 দিন ৰাজ হ'ব বুলি শুনিছোঁ পাঠশালাত মানে আৰু ইফালে পূৰা মূৰ্তিবিলাক কালাৰ কৰিছে আৰু নতুন কিবা কিবি বস্তু দেখা পাম পাছলৈ তো কি দেখা পাম নাজানো আৰু সেই চাওক আপোনালোকে এইবিলাক মূৰ্তি একদম মূৰ্তি মোটামুটি আপোনাৰ 300 মান মূৰ্তি আছে আপোনালোকে চাব পাৰে ইয়াতে এয়া চাওক আৰু আপোনালোকৰ তাতে মূৰ্তিবিলাক দেখালোৱে আৰু গৈছে এইফালে আপোনালোকে চাব পাৰে এইফালে এনেকৈ কালাৰবিলাক কৰিছে বেকগ্ৰাউণ্ডৰ মূৰ্তিবিলাকৰ বেকগ্ৰাউণ্ডত কালাৰ কৰে না এইবিলাক কালাৰবিলাক কৰি আছে সেয়া আপোনালোকে চাব পাৰে চাওক আৰু গাইছ এইফালে আপোনালোকে চাব পাৰে কি ধুনীয়াকৈ বনোৱাইছে এইটো মানে মণ্ডপটো যোৱা বছৰলৈ সম্পূৰ্ণ হোৱা নাছিল আৰু এইবাৰ মানে পূৰ্ণ গতিত কাম চলি আছে সম্পূৰ্ণ হ'বই আৰু বেছিদিন নাই তো এতিয়া মানে ভিতৰত যদি সোমাব পাৰে আপোনালোক দেখাই আছোঁ ভালকৈ তো ব্লক এইফালে চাব পাৰে কিবা কিবি বনাই আছে ছাইডত চাব পাৰে আপোনালোকে আৰু পূৰ্ণ গতিত পেলাই কাম চলি আছে চাব পাৰে আপোনালোকে আৰু এইটো পানীৰ হেৰি হ'ব অন্তম গাইছ পানীৰ ছাইডে যদি ওপৰত হেৰি হৈ থাকে এই বস্তুটো হ'ব আনিব তো সেয়া চাব পাৰে আৰু মন্দিৰটো যোৱা বছৰলৈ সম্পূৰ্ণ হোৱা নাছিল এইবাৰ মানে পূৰ্ণ গতিত মানে কাম চলি আছে আৰু ভিতৰলৈ সোমাই যাম এতিয়া তো ব্লক আৰু এইফালে আৰু গৈছে এইফালে এইটো চাব পাৰে এনেকৈ মানে বনাই আছে এই পানীৰ হেৰি আৰু এতিয়া মানে ওপৰলৈ উঠি আছোঁ ব্লক তো গাইছ চাব পাৰে এনেকৈ মণ্ডপটোৰ পিনে ভিতৰত সোমাই আহিলোঁ আৰু যোৱা বছৰলৈ এইখিনি সম্পূৰ্ণ হোৱা নাছিল এইবাৰ মানে পূৰ্ণ গতিত কাম চলি আছে আৰু সম্পূৰ্ণ হ'বই লাইট চাইট এনেকৈ দি আছে আপোনালোকে চাব পাৰে ওপৰত আৰু সেইটো হ'ল মোৰ মণ্ডপ এয়া চাব পাৰে আপোনালোকে ভিতৰৰ পৰিৱেশ আপোনালোকে চাব পাৰে পূৰা ৰঙো কৰি আছে বঢ়িয়াকৈ এইফালে চাব পাৰে ৰং কৰি আছে এইবিলাক কাম পূৰা মানে পূৰ্ণ গতিত কামবিলাক চলি আছে আপোনালোকে চাব পাৰে চাইডৰ মানে কাম ধুনীয়া লগা হৈছে আচলতে মণ্ডপটো চাব পাৰে আৰু কি ক'ম আৰু আৰু গাইছ আপোনালোকে ওপৰৰ পৰা একবাৰ পৰিৱেশটো চাই লওক কি আল্টিমেট লগা হ'ব মানে যেতিয়ালৈ সম্পূৰ্ণ হ'ব না মণ্ডপটো তো আপোনালোক বঢ়িয়াকৈ মানে দেখলোঁ তো এতিয়া আৰু মানে বেলেগ মানে সেইফালে দেখাওক তো বোলক গেছ আৰু গাইছ এইফালেতো আপোনালোক বঢ়িয়াকৈ মণ্ডপটো দেখালোৱে যোৱা বছৰলৈ সম্পূৰ্ণ হোৱা নাছিল সেইটো কৈছোঁৱে আৰু পূৰ্ণ গতিত কাম চলি আছে আৰু এইফালে এইখন চাব পাৰে কিবা মেলা হ'ব এয়া চাব পাৰে এয়া চক বঢ়িয়াকৈ মানে গেট চেট বনাই আছে আৰু ভিতৰলৈ এতিয়া সোমাই যাওঁ আপোনালোক পৰিৱেশটো দেখাই আছোঁ বোলক গাইছ মানে ভিতৰলৈ সোমাই আহিলোঁ গাইছ পাঠশালাৰ ৰাজ এইবাৰ 50 বছৰ আৰু 17 দিন ৰাজ হ'ব বুলি শুনিছোঁ তো
ইয়াৰ সোণালী জয়ন্তী হিচাপে কিছু নতুন নতুন বস্তু দেখা পাম। গৈছে ইফালে চাব পাৰে কি মানে একদম পেণ্ডেল দিছে চাব পাৰে আপোনালোকে। ইফালে মানে বিভিন্ন কাপোৰৰ দোকানৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ দোকানবিলাক আহি যাব। ইয়াৰ চাওক আপোনালোকে পৰিৱেশটো কিবা কিবি থাকিব আৰু এইফালে এইটো লাইনতে চাব পাৰে আপোনালোকে। এইফালেতো মোৰ পিছফালে আপোনালোকে দেখা হৈছে এইবিলাকতো পূৰা মানে দোকানবিলাক আহিব আপোনালোক ক'লোৱে। আৰু এইফালে এইখিনিত মানে প্ৰত্যেক বছৰে থাকে মহাদেৱ থাকে। মহাদেৱৰ এখন মানে বঢ়িয়াকৈ গেট বনাই ওপৰত মানে মহাদেৱটো থাকে। তো সেনেকুৱা কিবা কিবি কৰে, এইবাৰ কি কৰে নাজানো আৰু এইখিনিত। আৰু এইফালে বনাই আছে পূৰা ফুল বস্তু চলি আছে। এইখিনিতো কিবা কিবি হ'ব, পূৰা কাম চলি আছে চাব পাৰে। এইফালে আহি গ'লোঁ আপোনালোক দেখালৈ সেই মহাদেৱ হৈ এইখিনি প্ৰত্যেক বছৰে দিয়ে, কি দিয়ে নাজানো এইবাৰ। আৰু এইখিনি চাওক মানে ৰাস আহিলে এইখিনি পূৰা পৰিষ্কাৰ কৰি পেলাই চাফা কৰি ইয়াত মানে মীনা বজাৰ আহে প্ৰত্যেক বছৰে। চেৰগিটেৰ কি আহি যায় আৰু চ' এইবিলাক আহিছে, এইবিলাক চাব পাৰে ব্ৰেক ডান্স, এইবিলাক ট্ৰেইন আহিছে, চব বস্তু আহি গৈছে। এয়া নমাই আছে আপোনালোকে চাব পাৰে। এয়া চাওক আৰু এইখিনি কি ধুনীয়া চাফা কৰি দিছে আৰু পতা আছে আৰু ঠিক হৈ যাব আৰু কম দিনত বালা চালা দি দিব, বঢ়িয়া ধুনীয়া কৰিব। আৰু এনেকৈ আপোনালোকে এইটো ৰাস্তা দি আহি পেলাই এনেকৈ সেনেকৈ যাই কিনে এনেকৈ এইটো ৰাস্তা যি দেখিছে সেনেকৈ ওলাই যাব পাৰিব। আৰু গৈছে এইখিনি যে দেখিছে ইয়াত মানে 50খন এনেকৈ ফ্লেগ তুলিব, এইবিলাক চাব পাৰে বাঁহবিলাক দি দিছে। চাওক আপোনালোকে এনেকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ পাঠশালা ৰাসৰ প্ৰস্তুতি। আৰু এইবাৰ মানে সোণালী জয়ন্তী 50 বছৰ হৈছে আৰু এইবাৰ মানে 17 দিন ৰাস। তো আপোনালোকে এনেকৈ দেখুৱাবলৈ চেষ্টা কৰিলোঁ, কি দেখাইছোঁ নাজানো আৰু কি মানে নতুন বস্তু সেইখিনিও নাজানো। যিখিনি পাৰোঁ আপোনাক দেখাইছোঁ আৰু মণ্ডপটো এইটো দেখা পাইছে সন্মুখত আছে, বঢ়িয়াকৈ দেখাইছোঁ ভিতৰত যাই কিনে। তো ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ ছাবস্ক্ৰাইবটো কৰি থৈ দিব। আৰু কোনোবা যদি মুছলিম নহয় ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰি শ্বেয়াৰ কৰি দিব। তো আজিলৈ বাই বাই দিয়ক, নেক্সট ভিডিঅ'ত লগ পাম।